আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটোৰ ৰিভিজনছত লৈ আহিছোঁ, অৰ্থাৎ যিখিনি নোট আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট সেইখিনি আমি চাবলৈ গৈ আছোঁ। প্ৰথমতে আহিছোঁ মানৱ চকু। ঠিক আছে, মানুহৰ চকুটো এটা কেমেৰাৰ দৰে হয়। ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। এতিয়া প্ৰতিবিম্ব ক'ত গঠন কৰে বুলি সুধিলে আনচাৰ হ'ব অক্ষিপট। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। পোহৰ কাৰ মাজেৰে সোমাই আহে? কৰ্ণিয়াৰ মাজেৰে সোমাই আহে। আৰু সেই কৰ্ণিয়া য'ত থাকে এইখিনি এনেকুৱা এখন এই চিত্ৰত দেখুওৱাৰ দৰে এটা অক্ষিগোলকৰ সন্মুখ পৃষ্ঠত ওফন্দি উঠা স্বচ্ছ অংশ এটাৰ সৃষ্টি কৰে। অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ। ইয়াৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ। আমি ইয়াৰ কথাটো আমি জানি থ'ব লাগে যে প্ৰায় কিমান হয়, 2.3 চেণ্টিমিটাৰ হয়। কৰ্ণিয়াৰ পিছফালে চকুৰ পতা থাকে, যাক ইংলিছত আইৰিছ বুলি কয়। চকুৰ পতা হ'ল এখন কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে? সেইটো হৈছে উত্তৰ, চকুৰ পতা। চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। সেই কথাকেইটা আমি চাব লাগিব। চকুৰ লেন্সে অক্ষিপটত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্ব কেনেকুৱা ধৰণৰ গঠন কৰে? উত্তৰ হ'ব সৎ আৰু ওলোটা। অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। নেক্সট আহিলে উপযোজন ক্ষমতা। উপযোজন ক্ষমতাৰ কাৰণে চকুৰ লেন্সখন আঁহযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত হয়। চিলিয়াৰী পেশীয়ে সেই যিটো বক্ৰ হয় সেই বক্ৰতাটো অলপ সলনি কৰিব পাৰে। চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে। এইটোৱে মেইন আনচাৰটো হয় যে উপযোজন ক্ষমতা কাক বোলে, এইটো হৈছে আনচাৰ। আৰু আমাৰ চকুৱে এটা ন্যূনতম দূৰত্বৰ পৰা এটা দূৰত্বলৈকে দেখা পায়। সেইটো ইয়াত ভালদৰে চাই লোৱা। চকুৰ পৰা যি ন্যূনতম দূৰত্ব থকা বস্তু এটা স্পষ্টকৈ আৰু কৃষ্ণ সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয়। অৰ্থাৎ আমাৰ চকুৱে যিমান একেবাৰে ওচৰৰ দূৰত্বটোক দেখা পায় সেইটো হৈছে তাৰ কাৰণে ন্যূনতম দূৰত্ব। আৰু একে নিকট বিন্দু বুলিও কোৱা হয়। প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দুৰ চকুৰ পৰা দূৰত্ব প্ৰায় 25 চেণ্টিমিটাৰ হয়। এই প্ৰশ্নটো আহি থাকে 25 চেণ্টিমিটাৰ। চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয়। আৰু সুস্থ চকুৰ বাবে এই দূৰবিন্দুটো অসীমত থাকে। সেয়ে সুস্থ চকুৱে চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈ বস্তুবোৰ স্পষ্টকৈ দেখা পায়। আৰু ইয়াত এইটো এটা কথা দিয়া আছে যে কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায়। ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে। এইটো এটা চাই থ'বলগীয়া টপিক। নেক্সট আহিলে দৃষ্টিৰ বিকাৰ। দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ তিনিবিধ। সেইকেইটা হৈছে মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা, আৰু এটা হৈছে প্ৰেছবায়পিয়া বা জৰা দৃষ্টি। প্ৰথম আহিলে মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। মায়পিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায়, অৰ্থাৎ স্পষ্টকৈ দেখা নাপায় বুলি কৈছে। আৰু সেই বিকাৰটো হোৱাৰ কাৰণ হৈছে যে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা বা অক্ষিগোলকৰ দীঘল অৱস্থা। এই দুটা কাৰণতে এই বেমাৰটো হয়। উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি। ইয়াৰ কাৰণে কি লাগে? যে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স। নেক্সট আহিলে হাইপাৰমেট্ৰপিয়া। হাইপাৰমেট্ৰপিয়াত আকৌ কি হয়? ব্যক্তি এজনে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায়। এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 চেণ্টিমিটাৰতকৈ অধিক দূৰত্বত অৱস্থিত হয়। অৰ্থাৎ নিকট বিন্দু কি হয় 25 চেণ্টিমিটাৰ, কিন্তু ইয়াতকৈ অলপ বেছি দূৰত্বত থাকে, সেইকাৰণে এই বেমাৰটো হয়। আৰু এই বিকাৰৰ কাৰণবোৰ ইয়াত উল্লেখ কৰা হৈছে যে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যথেষ্ট বেছি বা অক্ষিগোলকটো যথেষ্ট সৰু হয়। এইকাৰণে এই হাইপাৰমেট্ৰপিয়া হ'ব পাৰে। আৰু তাৰ প্ৰতিকাৰৰ বাবে উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব। নেক্সট আহিলে প্ৰেছবায়পিয়া। বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা সাধাৰণতে কমি আহে। আৰু সেইটোৱে হৈছে যে
প্ৰেছ'বায়'পিয়া, বেলেগ একো লিখিবলৈ প্ৰয়োজন নাই। চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰিলে আৰু চকুৰ লেন্সৰ নমনীয়তা কমি গ'লে এই বিকাৰ হয়। এনে মানুহক সাধাৰণতে দ্বি-ফকাছযুক্ত লেন্সৰ আৱশ্যক হয়। সাধাৰণ দ্বি-ফকাছ লেন্সত উত্তল আৰু অৱতল দুয়োবিধ লেন্সেই থাকে। ইয়াৰ ওপৰৰ অংশটো অৱতল লেন্স হয়। ইয়াৰ বাবে কি হয়, দূৰৰ বস্তুবিলাক চোৱাত সুবিধা হয়, আৰু তলৰ অংশটো এখন উত্তল লেন্স দিয়া হয়, যাৰ বাবে ওচৰৰ বস্তুবোৰ চোৱাত সুবিধা হয়। ইয়াৰ পিছত আহিলে প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। কাছৰ ত্ৰিভুজাকাৰ প্ৰিজম এটা বিবেচনা কৰা। ত্ৰিভুজাকাৰ প্ৰিজম এটা কথা কোৱা আছে। সেই ত্ৰিভুজাকাৰ ভূমি কি থাকিব, দুটা ত্ৰিভুজাকাৰৰ ভূমি থাকিব আৰু তিনিটা আয়তাকাৰ পাৰ্শ্বীয় পৃষ্ঠ থাকে। অৰ্থাৎ এটা প্ৰিজমত কি থাকিব, যে দুটা ত্ৰিভুজ থাকিব আৰু তিনিটা আয়ত থাকিব, মানে তেনেকুৱা পৃষ্ঠ থাকিব। এই পৃষ্ঠ তিনিটা পৰস্পৰ হেলনীয়া হয়। সেই যি তিনিটা আয়ত থাকিব, সেই আয়তকেইটাৰ মানে হেলনীয়া হয়। দুটা পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণটোক প্ৰিজম কোণ বোলা হয়। সেইটো হৈছে প্ৰিজম কোণ। এতিয়া প্ৰিজমটো যদি আমি ছাইডৰ পৰা চাওঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ দেখা পোৱা যাব। পোহৰ যদি এইফালে সোমাই আছে, তেতিয়াহ'লে ইয়াত প্ৰতিসৰণ হৈ পুনৰ বাহিৰলৈ ওলাই আহিছে। এনেদৰে যাওঁতে এই যিটো আপতিত ৰশ্মিটো এইফালেদি পাৰ হৈ যাব লাগে, কিন্তু একেবাৰে ওলাই যাওঁতে যেনেকৈ এইটো ওলাই গৈছে, এই ওলাই যাওঁতে মাজতে এই যিটো ডি দেখা গৈছে, ডি নামৰ যিটো কোণ, সেই কোণটোকে কোৱা হয় বিচ্যুতি কোণ। নেক্সট আহিলে ৰঙৰ ৰামধেনুৰ ৰঙৰ কথা আছে। ৰামধেনুত আমি 7টা ৰং দেখিবলৈ পাওঁ, আমি সেইটো জানোৱেই। আৰু ৰংবোৰ কি কি? বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। আৰু সেই ৰংবিলাকক একেলগতে ভিবজিয়ৰ বুলি কোৱা হয়। অৰ্থাৎ ইংৰাজীৰ যিকেইটা নাম, সেই নামকেইটাৰ প্ৰথম আখৰকেইটা লোৱা হৈছে ভিবজিয়ৰ। এই ক্ৰমটো মনত থৈ দিলে আমাৰ কাৰণে ৰং কি কি আছে গম পোৱা যাব। ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বুলি কোৱা হয়। বিচ্ছুৰণ কি আহিব পাৰে? প্ৰিজম এটাৰ পৰা বগা পোহৰ 7টা ৰঙৰ উপাংশলৈ বিচ্ছুৰিত হয়, সেইটো আমি জানোৱেই। প্ৰিজমৰ মাজেদি পাৰ হওঁতে বিভিন্ন ৰঙৰ পোহৰ আপতিত ৰশ্মিৰ সাপেক্ষে বিভিন্ন কোণত বেঁকা হয়। ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া আটাইতকৈ বেছিকৈ বেঁকা হয়। এই ছবিটো আমি দেখিলে গম পাম যে ৰঙা আৰু এইফালে এইখিনি কি হৈছে, খুব কমকৈ বেঁকা হৈছে, আৰু এইখিনি বেছি বেঁকা হৈ আছে। বেঙুনীয়া ৰংটো আটাইতকৈ বেছি বেঁকা হৈ আছে। সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ছাৰ আইজাক নিউটন। ৰামধেনু কি হয়? ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী। বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয়। ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। এইটো MCQ অহাৰ সম্ভাৱনা আছে। পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে। এইবিলাকে আপতিত সূৰ্যৰ পোহৰৰ প্ৰতিফলিত আৰু বিচ্ছুৰিত কৰে। তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোঁতে পুনৰ প্ৰতিফলিত কৰে। পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰংবোৰ পৰ্যবেক্ষকৰ চকুত সোমায়হি। সেয়াই হৈছে ৰামধেনু। বায়ুমণ্ডলীয় প্ৰতিসৰণ, এতিয়া তৰাৰ ত্ৰিবিৰণী, এইবিলাক টপিক আমি ভালদৰে চাই থ'ব লাগে। তৰাৰ ত্ৰিবিৰণী তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবেই হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিফলিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোক প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে, তৰাটোৰ আপাত অৱস্থান আৰু প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। দিগন্তৰ ওচৰত থকা অৱস্থাত চালে তৰাটো ইয়াৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত থকা যেন লাগে। যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহয়, সামান্য ইফাল সিফাল হৈ থাকে। যিহেতু তৰাবোৰ অতি দূৰত থাকে, গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি। তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে, আৰু চকুত সুমুওৱা তৰাৰ পোহৰ কম বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল, কেতিয়াবা ম্লান যেন লাগে। এয়াই হৈছে তৰাৰ ত্ৰিবিৰণী। নেক্সট, গ্ৰহ কিয় তিৰবিৰাই নাথাকে, তাৰ কাৰণে এইটো দিব পাৰিম যে
যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ, তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান 0 হ'ব। আৰু ইয়ে ত্ৰিবিৰণীৰ প্ৰভাৱ নস্যাৎ কৰে। সেয়ে গ্ৰহবিলাক ত্ৰিবিৰাই নাথাকে। এতিয়া আহিলে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয়ৰ সময়তকৈ 2 মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ 2 মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকে। প্ৰকৃত সূৰ্যোদয় মানে সূৰ্যৰ প্ৰকৃততে দিগন্ত পাৰ হোৱাটোকে বুজো। আৰু প্ৰকৃত সূৰ্যাস্ত আৰু আপাতৰ সূৰ্যাস্তৰ মাজৰ সময়ৰ পাৰ্থক্য প্ৰায় 2 মিনিট হয়। সেইকাৰণে এই বস্তুকেইটা কি হয় যে সূৰ্যোদয়তকৈ আমি 2 মিনিট আগেয়ে দেখা পাওঁ আৰু সূৰ্যাস্তৰ 2 মিনিট পিছতো দেখি থাকোঁ সূৰ্যটো। সেয়াই হৈছে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত। টিণ্ডেল পৰিঘটনা। কলয়দীয় কণাত পোহৰৰ বিক্ষেপণৰ বাবে টিণ্ডেল পৰিঘটনাৰ সৃষ্টি হয়, যাৰ বিষয়ে তোমালোকে ক্লাছ 9 নৱম শ্ৰেণীত পঢ়ি আহিছা। ধোঁৱাৰে পূৰ্ণ কোঠা এটাত সৰু ফুটা এটাইদি সূৰ্যৰ মিহি কিৰণ এটা সোমালে এই পৰিঘটনাটো আমাৰ চকুত পৰে। ঘন হাবিত গছলতাৰে আবৃত ঠাইৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গ'লেও টিণ্ডেল পৰিঘটনা দৃশ্যমান হয়। ইয়াত কুঁৱলীৰ ক্ষুদ্ৰ পানীৰ টোপালবোৰত পোহৰ বিক্ষেপণ হয়। মুকলি আকাশৰ ৰং নীলা কিয়? ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি। গতিকে যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হয়, তেতিয়া বায়ুৰ ক্ষুদ্ৰ কণাবোৰে নীলা ৰং মানে চুটি তৰংগদৈৰ্ঘ্যৰ ৰঙাৰ তুলনাত বেছিকৈ বিক্ষিপ্ত কৰে। এই বিক্ষিপ্ত নীলা পোহৰ আমাৰ চকুত সোমায়। পৃথিৱীৰ যদি বায়ুমণ্ডল নাথাকিলহেঁতেন তেন্তে বিক্ষেপণ নহ'লহেঁতেন, তেতিয়াই আকাশ এন্ধাৰ হৈ থাকিলহেঁতেন। অতি উচ্চতাৰে উৰা মৰা বিমান যাত্ৰীসকলে আকাশখন এন্ধাৰ যেন দেখে, অৰ্থাৎ কলা দেখা পায়, কাৰণ তেনে উচ্চতাত বিক্ষেপণৰ প্ৰভাৱ খুব কম হয়। বিপদৰ সংকেত আমি ৰঙা ৰং ব্যৱহাৰ কৰোঁ। তাৰ কাৰণ কি? যে কুঁৱলী বা ধোঁৱাই ৰঙা ৰং আটাইতকৈ কমকৈ বিক্ষিপ্ত কৰে, সেইবাবে ইহঁতক দূৰৰ পৰা একে ৰূপতে দেখা যায়। সেয়া আমি কি ব্যৱহাৰ কৰোঁ? ৰঙা ৰং ব্যৱহাৰ কৰোঁ। এইখিনি আছিলে মেইন টপিক। ইয়াৰ পিছতো আৰু অকণমান আছে, এইখিনি কি আছে তোমালোকে আকাশৰ নীলা ৰং সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰঙা ৰঙৰ কাৰণ বুজাত সহায় কৰিব। এইখিনি বস্তু আমি অলৰেডি পঢ়িলোৱেই। মূৰৰ ওপৰত থকা সূৰ্যৰ পোহৰে তুলনামূলকভাৱে কম দূৰত্ব অতিক্ৰম কৰে। দুপৰীয়াৰ সূৰ্যৰ ৰং বগা, কাৰণ নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিতহে বিক্ষিপ্ত হয়। দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ চুটি তৰংগবোৰ, ইয়াত শব্দবিলাক অকণমান থাকি গৈছে, কিছুমান ভুল হৈছে, চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ হয়। সেয়ে আমি কি দেখোঁ? ৰঙচুৱা ভাৱ প্ৰদান কৰে। সেইকাৰণে আমি ৰঙচুৱা দেখা পাওঁ। এইখিনি আছিলে গোটেই চেপ্টাৰটোৰ মেইন টপিকখিনি, গোটেইখিনি হাইলাইট কৰি দিলোঁ। তোমালোকে একবাৰ চাবা আৰু প্ৰশ্ন উত্তৰসমূহ ভালদৰে কৰি ল'বা।